আমি ইতিমধ্যে জানো যে অসমৰ বহুত ভূমি নাগালেণ্ডৰ মানুহে দখল কৰিলে। বিশ্ব সংৰক্ষিত বনাঞ্চলত 20-21টা বস্তি ইতিমধ্যে নাগালেণ্ডৰ মানুহে দখল কৰিছে, তাতকে বেছিয়ে দখল কৰিছে। তাত তেওঁলোকে তামোলৰ বাৰী পৰ্যন্ত বনাইছে। গতিকে ইমানখিনি মাটি দখল কৰাৰ পাছত আজি অসমৰ আমাৰ নিজৰ ভূমিত আমাৰ অঞ্চলত ৰাইজে জব কাৰ্ডৰ কাম কৰি আছিল, তেওঁলোকে আহি কালিৰ পৰা বাধা দিছে। আজি প্ৰায় জোৰত ৰাফকে কৈছে যে কালি আপোনালোকক আগতে বাধা দিছো, আজি কিয় কাম চলাই আছে। গতিকে প্ৰশাসন আহিছে, প্ৰশাসনে কিন্তু জোৰত কথা ক'ব পৰা নাই, প্ৰশাসনে কামটো স্থগিতহে ৰাখিবলৈ ৰাইজক কৈছে। গতিকে তেওঁলোকে সীমা দি দিছে যে ইয়াৰ পৰা তেওঁলোকৰ মতে আগলে অসমৰ সীমা নহয়, ইয়াৰ পৰা আগলে অসমৰ মাটি নহয়। আমাৰ ৰাইজৰ মতে যথেষ্ট আগলৈকে মাটি আছে, আমি যদি মেপতো চাওঁ যথেষ্ট আগলৈকে অসমৰ মাটি। গতিকে আজি তেওঁলোকে ইয়ালৈকে ঠেলিছে, আজি আমি কাম বন্ধ ৰাখিলো, কাইলে তেওঁলোকে আৰু অলপ ঠেলি নাথাকিব জানো। এই বিষয়টো লৈ দীৰ্ঘদিন ধৰি একো মীমাংসা হোৱা নাই। এই বিষয়টো লৈ আমি বিগত সময়বোৰত বিধানসভাতো একো বিশেষ আলোচনা দেখা নাই। সীমা সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো প্ৰস্তাৱ, নাগালেণ্ড চৰকাৰৰ লগত কোনো চুক্তিৰ কথাবোৰ আমি দেখা নাই। শেহতীয়াকৈ আমি কি দেখিলো যে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে মৰিয়নি মোককচুঙৰ যিটো পথ আছে তাৰ 22 কিলোমিটাৰ 15 কিলোমিটাৰ ইতিমধ্যে নাগালেণ্ডক দি দিছে। গতিকে সেইখিনি অসমৰ মাটি, অসমৰ পথ নাগালেণ্ডৰ হাতলৈ গুচি গ'ল সেই অঞ্চলত। গতিকে তাৰ ক্ষেত্ৰত চৰকাৰৰ লগত নপতাকেতো বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে ডিচিশ্যন লোৱা নাই। এই ক্ষেত্ৰত চৰকাৰে বিশেষ ভূমিকা নললে, মাটি আমাৰ গুচিয়ে গ'ল। ইয়াত এতিয়া সেই ক্ষেত্ৰত সেই বিষয়টোক লৈ সকলোৱে প্ৰতিবাদ কৰি আছে, প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সমান্তৰালকে নাগালেণ্ডৰ মানুহে আহি ইয়াত বাধা দিছে। নাগালেণ্ডৰ মানুহৰ ক্ষেত্ৰত আমি এটা বস্তু দেখিছো যে তেওঁলোক অকলে নাহে, ৰাইজ আহে, ৰাইজৰ লগত প্ৰশাসন আহে, তেওঁলোকৰ প্ৰয়োজনত সশস্ত্ৰ সংগঠনৰ ব্যক্তিও আহি ৰাইজক দাবী ধমকি দি থৈ যায়, খেদি থৈ যায়। তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ আহে, নৰ্মেল কথা পাতিব আহোঁতে দাচা লৈ আহে। গতিকে আমাৰ মানুহে যদি সেইদৰে কিন্তু এগ্ৰেছিভলি লাগিবলৈ যায়, তেতিয়া আমাৰ মানুহ কেইজনেই জেললৈ যাব। আমি অসমৰ ভূমি ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ আগলৈকে থাকিব লাগে চাৰ্ভে অফ ইণ্ডিয়াৰ ৰেকৰ্ড মতেও। ইয়াত আহি বিছৈ ভেলীত এই অঞ্চলত নগাৰ 2খন গাঁও তেওঁলোকে বহাইছে। গতিকে তেওঁলোকে অসমৰ মাটিত আহি গাঁও বহাবলৈ সুযোগ পাইছে। বিছৈ ভেলীৰ বহু শতাংশ মাটি তেওঁলোকে দখল কৰিছে ইতিমধ্যে। তাৰ পাছত গাঁও বহাই তেওঁলোকে ইয়াৰ আমাৰ মানুহক দমো দিছে। গতিকে অসমৰ মাটিত নাগালেণ্ডৰ মানুহে আহি গাঁও বহায় আৰু আমাৰ প্ৰশাসনে একো কৰিব নোৱাৰে, অসম চৰকাৰে একো কৰিব নোৱাৰে। তেওঁলোকে কি অধিকাৰত গাঁও বহাবলৈ ইয়াত সুযোগ পায়, কি অধিকাৰত থাকিবলৈ সুযোগ পায়, সেই ক্ষেত্ৰত আমাৰ প্ৰশাসন বা চৰকাৰ সদায় নীৰৱ হৈ থাকে। আজি আমাৰ ৰাইজক কাম বন্ধ কৰিবলৈ দিছে, আমাৰ প্ৰশাসনে কামটো বন্ধ ৰাখিবলৈ কৈছে। এতিয়াও ইয়াত আহি বিধায়ক মহোদয় বা চৰকাৰৰ পক্ষৰ মানুহ আহি আমি আশা কৰো, আমি দাবী জনাইছো যে বিষয়টো চাওক, আমাৰ মাটিখিনি সুৰক্ষিত কৰক। বাৰে বাৰে নাগালেণ্ডৰ মানুহে সীমা ঠেলি আহি থাকিব, আমাৰ মাটিত নাগালেণ্ডৰ হাতলৈ গৈ থাকিব আৰু আমাৰ হাতত একোৱে নাথাকিবগে। তেওঁলোকেতো ভৱিষ্যতলৈকে হয়তো মৰিয়নি টাউনলৈকে তেওঁলোকৰ মাটি বুলি কৈ দিব, কোনোবা এটা পইণ্টত তেওঁলোকে কৈয়ে থাকে ৰেল লাইনলৈকে বুলি। গতিকে অনাগত দিনত যদি এনেকে সীমা ঠেলি তেওঁলোকে আমাৰ মাটি কৈ থাকে, আমাৰ ৰাইজ কলৈ যাব। তেওঁলোকৰ গাঁও ইতিমধ্যে বহিছে, তেওঁলোকৰ বাগান আমাৰ বিছৈ ভেলীত বহিছে, তেওঁলোকে আমাৰ মাটি দখল কৰিছে। অনাগত দিনতো যদি এইটোক লৈ এটা মীমাংসা নহয়, আমাৰ ৰাইজ কিন্তু সুৰক্ষিত নাথাকে, আমাৰ ভেটি সুৰক্ষিত নাথাকে। গতিকে বিধানসভাত আমি স্পষ্টকৈ দাবী জনাইছো, এই বিষয়টোক লৈ উত্থাপন হ'ব লাগে। আমি বিধায়ক মহোদয়কো দাবী জনাইছো যে এই বিষয়টো উত্থাপন হওক, এটা প্ৰস্তাৱ হওক, নাগালেণ্ডৰ লগত চুক্তি হওক আৰু চৰকাৰী পক্ষৰ মানুহ আহি সম্পূৰ্ণৰূপে অঞ্চলটো পৰিদৰ্শন কৰি সীমাখিনি পৰিদৰ্শন কৰি এটা প্ৰপাৰ সীমা সমস্যাৰ সমাধান কৰক, যাতে সীমাটোক কোনো ঠেলি থাকিব নোৱাৰে। গম পাই যে এইখিনিলৈকে অসমৰ মাটি, কিন্তু সমাধান মানে আমাৰ মাটি তেওঁলোকক দি দিয়া ৰাস্তাটোৰ নিচিনা সমাধান নহয়। প্ৰপাৰ বৰ্ডাৰ ডিস্পিউট চল্ভ কৰিব পৰাকৈ, সীমা বান্ধি দিব পৰাকৈ দুয়োখন চৰকাৰৰ মাজত চুক্তি এখন হওক।